মাজুলীত এটা সিনেমা হল লাগে আৰু মাজুলীত এটা সিনেমা হল এটা লাগেতো লাগে না ধৰক আকৌ এমএলএ মিনিষ্টাৰ যোন আছে মোৰ ইমান পইচা নাই বাবা মই মানুহৰ বেমাৰত পইচা দিওঁতে মোৰ আধা পইচা গুচি যায় মোক 1 বিঘা মাটি দিলে মই কৰি দিম 1 বিঘা মাটি দিলে হ'ল সিনেমা হল বনাই দিম চৰকাৰে নোৱাৰিলে মই কৰি দিম গভৰ্ণমেণ্টে বনাব নোৱাৰিলে মই বনাই দিম একো ডাঙৰ কথা নহয় কথাৰ মাজতে জুবিন গাৰ্গে কৈছিল নিজৰ সপোনৰ সিনেমা ৰৈ ৰৈ বিনালেৰ কথাও ৰৈ ৰৈ বিনালে আহিব মোৰ নিজৰ সিনেমা এখন নিজৰ প্ৰডাকশ্যন এখন দেৰি আছে বাৰু ছেপ্টেম্বৰ সেইটো খবৰ এনেও পাব অসমত সিনেমা হলৰ অভাৱ অনুভৱ কৰা জুবিন গাৰ্গে মঞ্চত প্ৰায়ে কৈ আহিছে এই কথা আৰু কথামতে কাম একেদিনাই মাজুলীত আৰম্ভ হ'ল দুটাকৈ ছবিগৃহ নিৰ্মাণৰ কাম প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আশা তথা মাজুলীবাসীৰ দীৰ্ঘদিনীয়া সপোন পূৰণ কৰিবলৈ আগবাঢ়ি আহিছে মাজুলীৰ 3 যুৱক মাজুলীৰ দৰিয়াডুবিৰ পাৰত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই শুভাৰম্ভ কৰা হৈছে ছবিগৃহ নিৰ্মাণৰ কাম আমি মাজুলীবাসীয়ে বহুদিনৰ পৰা এটা সিনেমা হলৰ অভাৱ অনুভৱ কৰি আহিছিলো আৰু প্ৰয়াত জুবিন গাৰ্গ দেৱৰো এইটো এটা খুব বিশেষ ইচ্ছা আছিল যে মাজুলীত এটা ছবিঘৰ হওক মাজুলী মানুহে ছবিগৃহত ছবি চাবলৈ পাওক এনেকুৱা ধৰণৰ এটা খুব সুন্দৰ ইচ্ছা আছিল কিন্তু এই সুন্দৰ ইচ্ছাটো সন্মান জনাই অসম চৰকাৰে চলচ্চিত্ৰ আৰু বিত্ত উন্নয়ন নিগমে আহ্বান জনোৱা আবেদনৰ প্ৰতি আবেদন আমি জনাইছিলো আৰু এই আবেদনৰ খুব সোনকালে হয়তো তেওঁলোকৰ পৰা আমি সঁহাৰি পাম আৰু সেই তেওঁলোকৰ সঁহাৰিৰ লগত আমি ইতিমধ্যে আমাৰ কামখিনি আৰম্ভ কৰিছো আৰু কামখিনি আপোনালোকে দেখিছে অগ্ৰগতি আমি খুব আশাবাদী এপিলৰ পৰা আমি ছবিগৃহত ছবি চাবলৈ পাম মহানগৰীৰ ছবিগৃহৰ সৈতে ফেৰ মাৰিব পৰাকৈ অত্যাধুনিক চিনেমাগৃহ লাভ কৰিব মাজুলীবাসীয়ে সকলো ঠিকে থাকিলে এপ্ৰিল মাহৰ পূৰ্বে মুকলি কৰা হ'ব ছবিগৃহটো হলটোত উদ্বোধনী প্ৰথমখন চিনেমা হ'ব জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে যোৱা মাহৰ পৰা আমি কাম অলৰেডি আৰম্ভ কৰিছো অলৰেডি আপোনালোকে এইটো কথা দেখিছে গতিকে কথা হ'ল মাজুলীবাসী এটা অত্যাধুনিক চিনেমা হল পাব গতিকে সমূহ মাজুলীবাসীৰ আশীৰ্বাদ বিচাৰি আমি ইতিমধ্যে এই কামটো আৰম্ভ কৰিছো আনটো ছবিগৃহ হ'ব কমলাবাৰী পাঞ্জাৱ নেশ্যনেল বেংকৰ সমীপত মাজুলীৰ পুৰণি ছবিগৃহ সংগীতা চিনেমা হল বন্ধ হোৱাৰ বহু বছৰৰ পাছত একে স্থানতে পুনৰ আন এটি চিনেমা হল নিৰ্মাণৰ প্ৰস্তুতি চলিছে সংগীতা চিনেমা হলৰ স্বত্বাধিকাৰীয়ে অত্যাধুনিক ছবিগৃহ নিৰ্মাণৰ বাবে স্থাপন কৰিলে লাই খুঁটা মাজুলী মানুহৰ যাতে অভাৱ পূৰণ হয় সেই বিষয়ে লক্ষ্য ৰাখি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছো আৰু আমি আশা ৰাখিছো এই বছৰ মানে যোৱা বছৰ 2026 বিহুৰ সময়লৈ যাতে আমি ইয়াক সম্পূৰ্ণ কৰি তুলিব পাৰো তাৰ বাবে আমি চেষ্টা অব্যাহত ৰাখিম এপ্ৰিল মাহলৈ কোন স্থানত হ'ব পূৰ্বৰ স্থানতে হ'ব পূৰ্বৰ স্থান মানে আচলতে কি পূৰ্বৰ স্থানটো আচলতে এতিয়া আমি এটা বেংকৰ গৃহ নিৰ্মাণ কৰিলো গতিকে সেই পিএনবিৰ পৰা মানে বেকলে কাষত তাৰ কাষতে আমি নিৰ্মাণ কৰি তাৰ কাৰণে আমি প্ৰথমে এতিয়া লাইকুটা আজি স্থাপন কৰিছো এটাও চিনেমাগৃহ নথকা মাজুলীত অত্যাধুনিক চিনেমাগৃহ নিৰ্মাণক লৈ উৎফুল্লিত মাজুলীবাসীও মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট